আশে পাশে ফুৰায়া প্ৰত্যেক যদ্যপিতে সম্বেতাক শ্ৰীহান তভু পুনুতাক ভক তিয়েমি লাৱয় স্বৰ্গাদি লোকৰ সম বৈকুণ্ঠ মোৰ ভক্ত হব আনন্দে থাকয় এৰম যাৰা সৰ্বভাৱে মোক ভজি কালচক্ৰে সম্বাক নাশন কৰয় ইহ পৰলোক সুখ ভাৰ্যা পুত্ৰশয় সমস্তকে এৰি যিটো মোক ভজয় তখম্বাক মৃত্যু হন্তে কৰো ভক্তৰ কদাচিতো নাহিকে নিস্তাৰ কৃষ্ণ হে মা তোমাৰ প্ৰশ্নৰ উত্তৰ আমি তোমাৰ আগত ইতিমধ্যে প্ৰকাশ কৰা হৈছে আৰু এনেধৰণে অল্পকালে ঈশ্বৰত তাৰাৰ নিশ্চয় শ্ৰদ্ধাৰ ৰতি ভক্তি অনুক্ৰমে উপজয় ভক্তি ভৈলে পুৰুষৰ বৈৰাগ্য জন্ময় তেবে এহি দেহে জীৱে মুকুতি পাৱয় সীমা এনেকৈ প্ৰত্যেক দিনাই সাধু সংগ আশ্ৰয় কৰোঁতে কৰোঁতে এদিন অনায়াসে ঈশ্বৰৰ চৰণত মন সুদৃঢ় বিশ্বাস সহিতে অৰ্পিত হৈ যায় আৰু সেই অৰ্পিত মনক ভগৱন্ত পুৰুষে সাদৰেৰে গ্ৰহণ কৰি তেওঁৰ সন্তানস্বৰূপ সেই জীৱক পৰম মুকুতি প্ৰদান কৰে প্ৰথমতে প্ৰীতি হ'ব লাগিব তাৰ পাছত শ্ৰদ্ধা হ'ব লাগিব তাৰ পাছত ৰতি হ'ব তাৰ পাছত ভক্তি হ'ব এতিয়া আমাৰো বাস্তৱ সন্মত পৃথিৱীখনত সেইটোৱে কথা এজন যৌৱনপ্ৰাপ্ত যুৱকে এগৰাকী যুৱতীৰ চেহেৰাটো ধুনীয়া দেখি চাৰি চকুৰ মিলন হয় ইয়াক কোৱা হৈছে প্ৰীতি মানে প্ৰেম হয় প্ৰেম হোৱাৰ পাছত পিতৃ মাতৃ তথা সময়ৰ আহ্বানক প্ৰাধান্যতা দি এদিন দুইজন বিবাহ পাশত আবদ্ধ হয় আৰু সমাজৰ আগত চিনাকি দিয়ে এইগৰাকী আমাৰ পত্নী
আৰু পত্নীগৰাকীয়েও কয় আমাৰ স্বামী এইজন। ইজনে সিজনক শ্ৰদ্ধা কৰে। তাৰ পাছত এদিন ৰতিক্ৰিয়াৰ জৰিয়তে পত্নীৰ গৰ্ভত এটি সন্তানৰ জন্ম হয় আৰু এনেকৈ সংসাৰ আগবাঢ়ি বাঢ়ি গৈ থাকে। আৰু সেই কথাটোকে কপিল প্ৰভুৱে মাতৃক কৈছে যে সাধু সংগত কাণ দুখনৰ জৰিয়তে, মুখ নামৰ ইন্দ্ৰিয় ভাগৰ জৰিয়তে কৃষ্ণ বুলি শুনি, কৃষ্ণ বুলি কওঁতে এদিন দুদিন এবাৰ দুবাৰ কৃষ্ণ বুলি কওঁতে শুনোতে কওঁতে কৃষ্ণ নামটো ভাল পোৱা হৈ যায়। আৰু এনেকৈ কৃষ্ণ নামটো ভাল পোৱাৰ পাছত কৃষ্ণৰ চৰণ চিন্তা কৰিবলৈ গৃহতে গুৰু গৃহৰ ভাগ নিৰ্মাণ কৰাৰ কথা মনলৈ আহি যায়। তাৰপিছত সেইটোকে কোৱা হৈছে শ্ৰদ্ধা। কৃষ্ণ তত্ত্বক শ্ৰদ্ধা প্ৰদৰ্শন কৰা, শ্ৰদ্ধা নিবেদন কৰা। আৰু সেই কৃষ্ণ তত্ত্বক শ্ৰদ্ধা নিবেদন কৰোঁতে কৰোঁতে সেই শ্ৰদ্ধাৰ যোগেদি যেতিয়া ৰতি হ'ব, সেই ৰতিত এটা বস্তু জন্ম হয়। সেই বস্তুৰ নাম হ'ল ভক্তি। সন্তানটোৰ নাম হ'ল ভক্তি। সেই ভক্তিৰূপী সন্তানৰ জৰিয়তে পিতৃ কৃষ্ণ তত্ত্বৰ দৰ্শন পোৱা যায়। এতিয়া আমাক বৰ্তমান পদবন্ধে ক'লে কপিলৰ দ্বাৰা মাতৃয়ে জ্ঞান লাভ কৰিছে। পুত্ৰৰ পৰাতো মাতৃয়ে জ্ঞান লাভ কৰাৰ কোনো প্ৰয়োজনেই নাছিল। তথাপিতো শাস্ত্ৰই কৈছে পুত্ৰৰ পৰা মাতৃয়ে জ্ঞান লাভ কৰিছে। অৰ্থাৎ ভক্তি জ্ঞান লাভ কৰিবলৈ, জীৱই মন শুদ্ধ কৰিবলৈ, জীৱই সুন্দৰভাৱে জীৱন যাপন কৰিবলৈ ইজনে সিজনক শ্ৰদ্ধা ভক্তি ৰতি প্ৰীতি আমি কৰিব লাগিব। যেনেকৈ গৃহস্থী ধৰ্ম পালন কৰোঁতে গোটেই দিনৰ দিনটো ৰাতিপুৱা 7 বজাতে ঘৰৰ পৰা ওলাই যোৱা, কোৰ্ট কাছাৰী অফিচৰ মাজত ফাইলৰ মাজত দিনৰ দিনটো 4 বজালৈকে ব্যস্ত হৈ থকা, ঠাণ্ডা গৰম কোনো কথা নাই, প্ৰত্যেক বাতাবৰণকে সুন্দৰভাৱে আশ্ৰয় কৰা পিতৃজন যেতিয়া সন্ধিয়া সময়ত 7 বজাত আহি ঘৰ পাবহি, তেতিয়া ঘৰ পোৱাৰ লগে লগে সন্তানৰ এষাৰ মৰমৰ মাত, অ' দেউতা তুমি পালাহি, এই বুলি যেতিয়া সন্তানে কৈ দিয়ে দেউতাকলৈ চাই, তেতিয়া দেউতাকৰ সমস্ত দুখ কষ্ট সন্তানৰ সেই মৰমৰ মাতষাৰত নাইকিয়া হৈ যায়। এইটো পিতৃসকলে সুন্দৰভাৱে নিশ্চয় বুজি পায়। পথাৰৰ পৰা যেতিয়া ৰ'দ বৰষুণ কাটি কৰি বোকা পানী লাগি হাল বাই আহিব, তেতিয়া সন্তানে যদি কয় অ' মা দেউতা পালেহি, তুমি ক'ত আছাগে, দেউতালৈ চাহ অকণ দপতাই দিয়া, মই দেউতাই হাত মুখ ধুবলৈ পানী তুলি দিওঁ। এই বুলি যেতিয়া পুত্ৰ বা কন্যাই দেউতাকৰ সেই দুখ কষ্টৰ সময়খিনিত মাত এষাৰ দিব, দেউতাকে কিমান সময় হাল বালে, কিমান ৰ'দে ধৰিছিল, কিমান বৰষুণে ধৰিছিল, সমস্ত দুখ কষ্ট দেউতাকে পাহৰি যায়। এইটো বাস্তৱসন্মত পৃথিৱীত সঁচা কথা। ঠিক তেনেধৰণে সন্তানটোৱে যেতিয়া গোটেই দিনটো কাম কৰি ঘৰলৈ আহিব, তেতিয়া দেউতাক আৰু মাকৰ পৰাও তেনেকুৱা এষাৰ মৰমৰ মাতেই বিচাৰে, সোণটো আহিলানে? এই বুলি যেতিয়া দেউতাকে বাৰান্দাৰ পৰাই সন্তানক মাতষাৰ লগাব, সন্তানে গোটেই দিনটো বাহিৰত থকা কৰ্মৰ দুখখিনি মুহূৰ্ততে পাহৰি যায়। যিগৰাকী বোৱাৰীয়ে ৰাতিপুৱা কাউৰী পুৱাতে উঠি গা পা ধুই শহুৰ দেউতা শাহুৱাইৰ বাবে চাহ জলপান, মানুহজনৰ বাবে অফিচলৈ যাবই 8 বজাত, সন্তান বিদ্যালয়লৈ যাবই 8 বজাত, গতিকে সকলোৰে বাবে চাহ সিদ্ধ জলপান যোগাৰ কৰি যতনাই দিওঁতে যিমান কষ্ট হয়, তাৰপিছত নিজেও অফিচলৈ যাব লাগে বোৱাৰীগৰাকী। অফিচলৈ গৈ গোটেই দিনটো কষ্ট কৰি যেতিয়া সন্ধিয়া সময়ত আহে, তেতিয়া যদি শাহুৱাই শহুৰ দেউতাই এষাৰ মৰমৰ মাত দিয়ে, তাতেই বোৱাৰীগৰাকীৰ সমস্ত কষ্টটো লাঘৱ হৈ যায়। আৰু তৎক্ষণাৎ বোৱাৰীয়ে শহুৰ দেউতাক, দেউতা বোলে চাহ খালেনে? মা আপুনি চাহ খালে জানো? বোলে নাই খোৱা। ঠিক আছে ময়ো খাম চাহ, মই সাউতকৈ গাটো দিয়া, আপোনালোকলৈও চাহকাপ বনাই। এই ধৰণে আপুনি নিবিচৰাকৈ চাহকাপ পাই যাব। প্ৰত্যেকে ইজনে সিজনক যেতিয়া গৃহস্থী ধৰ্মত শ্ৰদ্ধা সন্মান মৰম
আদিৰ মাজেৰে আমি গৃহস্থী ধৰ্মত বসবাস কৰিম। সেইখন গৃহস্থী ধৰ্ম পালন সুন্দৰৰ পৰা সুন্দৰ দিশেৰে আগবাঢ়ি যায় আৰু ভগৱন্ত পুৰুষ তাতেই বাস কৰে। এবাৰ গান্ধাৰীয়ে তেওঁৰ পুত্ৰ দুৰ্যোধনক ক'লে যে আমি কুন্তি আৰু মই গৈ যেতিয়া ভগৱন্তক সেৱা কৰোঁ, সন্ধিয়া সময়ত উপাসনা কৰোঁ, সদায় আমি ফুল দি দিয়ে সেৱা কৰোঁ। বোলে মোৰ বোপা দুৰ্যো তুমি সোণৰ ফুল অলপ বনাই দিয়া, মই কাইলৈৰ পৰা ভগৱন্তক সোণৰ ফুলেৰে সেৱা কৰোঁ। এই বুলি যেতিয়া ক'লে মাতৃৰ আজ্ঞা শিৰোধাৰ্য কৰি দুৰ্যোধনে পাছদিনা গোটেই সোণৰ ফুলেৰে মন্দিৰভাগ উপচাই পেলালে। আৰু তাৰপাছত কুন্তীয়ে মন্দিৰলৈ যাবলৈ ওলাওঁতে ফুলপাহ হাতত লৈ ভগৱন্ত কুন্তী দেৱীৰ সন্মুখত প্ৰত্যক্ষ ৰূপত প্ৰকাশমান হ'ল। বোলে আই তুমি কি আনিছা মোক দিয়া। বোলে কিয়, মইতো তোমাক ইয়াত দিয়াৰ কথা নাছিল, মইতো তোমাক সদায় ফুল মন্দিৰতহে দিওঁ। ই আই বোলে আজি নকবা আৰু, মন্দিৰত দুৰ্যোধনে গোটেই সোণৰ ফুলেৰে ঠাহ খুৱাই থৈছে, মই সোমাবলৈকে জেগা নাই, তুমি ক'ত সোমাবা। ভগৱন্ত কৃষ্ণই কুন্তীক কৈছে যে দুৰ্যোধনে তেওঁৰ মাতৃৰ আজ্ঞা পালন কৰি মোক সেৱা কৰিবৰ বাবে সোণৰ ফুলেৰে মোৰ গৃহভাগ গোটেই উপচাই পেলালে। মই সোমাবলৈকে জেগা নাপাই মই গুচি আহিছো তোমাৰ ওচৰলৈ। আগতীয়াকে তোমাৰ বস্তুভাগ মই বাটতে লওঁ বিলাকত, তুমি গৈ মোক তাত কেনেকে দিবাগে, তুমি কেনেকে সোমাবা। গতিকে তোমাৰ দ্ৰব্য মোক অৰ্পণ কৰা, মই গ্ৰহণ কৰোঁ। এনেধৰণে শাস্ত্ৰসন্মতে আমাক কিছু কিছু জ্ঞান প্ৰদান কৰে। আমি চিন্তা কৰাটো অতিব প্ৰয়োজন কথাখিনি, যে এখন গৃহস্থী যেতিয়া ৰতি প্ৰীতি ভক্তি শ্ৰদ্ধাৰ মাজেৰে ইজনে সিজনক মৰম স্নেহেৰে বান্ধ খাই থাকিব, তেতিয়া সেই সংসাৰখনত ভগৱন্ত পুৰুষ থাকি ভাল পায়। কিয়নো তাত ভগৱন্তৰ স্থান আছে। য'ত ইজনে সিজনক দেখিব নোৱাৰে, ইজনে কৰ্ম এটা কৰিলে সিজনে খং কৰে, সিজনে কিবা এটা ক'লে ইজনৰ তৎক্ষণাৎ টিঙিচকে খংটো উঠি যায়, তেনে গৃহত নিজে থাকিয়ে ভাল নালাগে, তেনেকুৱা স্থানত ভগৱন্ত থাকি কেনেকে ভাল পাব। সেইকাৰণে আমি যিখিনি শাস্ত্ৰসন্মতে কৈছে কথা, এইখিনি আমি আধ্যাত্মিক দৰ্শনলৈ যোৱাৰ আগত আমি বাস্তৱতে চিন্তা কৰিব লাগে। আৰু বাস্তৱত চিন্তা কৰি সেই পথেৰে আগবাঢ়িলে জীৱ ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰে। আৰু এনেকৈ মাতৃ দেৱহূতিৰ আগত কপিল প্ৰভুৱে কৈ আছিল সমস্তখিনি কথা। তথাপিতো মাতৃ দেৱহূতিয়ে পুনৰ পুত্ৰ কপিলক সুধিছে, অ হেন শুনি দেৱহূতি পুচন্ত সম্প্ৰতি তুমি বিষয়ত কোন উচিত ভকতি। সেই দেৱহূতি এনেধৰণে কপিলে মাতৃৰ আগত কৈছে, আৰু মাতৃৰ সেই আহ্বান শুনি কপিলে যেতিয়া ক'লে, আকৌ সেই কপিলৰ কথাখিনি শুনি মাতৃ দেৱহূতিয়ে কৈছে, সেই মোৰ পুত্ৰ তুমি বিষয়ত কোনো উচিত ভকতি। অৰ্থাৎ তোমাৰ পূৰ্ণ কৃপা লাভৰ বাবে কেনেকৈনো এটা জীৱই আগবাঢ়িব লাগিব, কথাখিনি মোক আকৌ ভালকে বুজাই দিয়াচোন। মই কোনোবা এটা বুজিলো, কোনোবা এটা নুবুজিলো, আৰু সহজকে তুমি মোক বুজাই দিয়া। এই বুলি যেতিয়া প্ৰকাশ কৰিলে, তেতিয়াই ভাগৱতৰ পদে কৈছে সাংখ্য ভক্তি যোগ গঠন। সংখ্যামতে ভক্তি দৰ্শনটো প্ৰকাশ কৰিছে সিদ্ধান্ত ৰূপত। এতিয়া ইয়াত সাংখ্য ভক্তি যোগ দৰ্শনটো এইটো যে ইতিমধ্যে কৈ অহা কথাখিনি মাতৃ দেৱহূতিয়ে কোনোবা এটা বুজিলে, কোনোবা এটা নুবুজিলে, পুনৰ ভালকে বুজাই দিবলৈ কওঁতে গুৰুজনাই ক'লে সাংখ্য ভক্তি যোগ গঠন। সংখ্যামতে ভক্তি যোগৰ সিদ্ধান্তটো প্ৰকাশ কৰিছে। তাৰমানে ইয়াত 100জন বা 1000জন আছো যদিও নিশ্চিত ৰূপত সিদ্ধান্ত আমি ঘৰত গৈ কোনোবাই সুধিলে, বাটত গৈ থাকোঁতেও কোনোবাই সুধিলে আমি ক'ব পাৰিম যে ব্যাখ্যাকাৰ হিচাপে আহিছিল প্ৰাণজিৎ গগৈ আৰু পাঠক হিচাপে আহিছিল আমুক বাপজন। এনেধৰণে দুজনৰ নামটোহে আমি ল'ম, কিন্তু উপস্থিত আছিলোঁ আমি 1000জন সকল। এই যিটো দৰ্শন আমি বাস্তৱত বুজি পাম, মাতৃ
দেৱহূতিৰ আগতো কপিল প্ৰভুৱে সেই তেনেধৰণে সিদ্ধান্ত সংখ্যামতে ক'বলৈ আগবাঢ়িছে। আৰু এইখিনি কথাকে মৈত্ৰেয় ভকতে পুনৰ বিদুৰৰ আগত প্ৰকাশ কৰিছে। মৈত্ৰেয় বুলন্ত শুনা ব্যাসৰ নন্দন, এহি মতে মাতৃৰ বুজিয়া প্ৰয়োজন, কপিল ঈশ্বৰ মনে আনন্দিত ভৈলা, সাংখ্য ভক্তি যুগ মতে কহিবা কলৈলা, ভগৱন্ত বদতি শুনিও আবে আহি, উত্তম ভকতি কহো তোমাত বুজাই। উত্তম ভকতি তোমাৰ আগত আমি বুজাম। তুমি সাৱধান হোৱা মা দেৱহূতি। এৰাম লিংগ দেহা জীৰ্ণ ইটো, অল্পতে কৰয়, অন্নপান গৰ্ভাগিনীয়ে যে মনে দহয়, ভক্তি যেন মতে শ্ৰেষ্ঠ কহিলো নিৰ্ণয়, মূৰ পদ সেৱাত ৰক্ষিক যিটো হয়। সেই মা দেৱহূতি, এই লিংগ দেহটো এদিন বিনাশ হয়। ই ক্ষণস্থায়ী, ই অবিনাশী নহয়। কেনেকৈ? আহাৰ যেতিয়া শৰীৰটোৰ শক্তি আহৰণৰ বাবে গৰ্ভত মুখেৰে সুমুৱাই আমি প্ৰৱেশ কৰাই দিম, আহাৰ মানে অন্ন, তেতিয়া গৰ্ভত থকা অগ্নি তত্ত্বই সেই আহাৰক পাচন তন্ত্ৰৰ জৰিয়তে যেনেকৈ আমাৰ উদৰত ইয়াক নাশ কৰে, আৰু পায়ুৱেদি অলাগতিয়ালখিনি এদিন ওলাই যায়, এটা সময়ত ওলাই যায়, তাৰপাছত আমাৰ ভোক লাগে, আকৌ গ্ৰহণ কৰিব লাগে। ঠিক তেনেকৈ এই দেহটো ক্ষণস্থায়ী, এদিন বিনাশ হয়। ভক্তি যেন মতে শ্ৰেষ্ঠ কহিলো নিৰ্ণয়, মূৰ পদ সেৱাত ৰক্ষিক যিটো হয়। সেই মা, এই ক্ষণস্থায়ী বস্তুৰ নিচিনা ভক্তি নহয়। কিন্তু ভক্তি আহাৰ খাই দিলে যেনেকৈ আহাৰ আধা ঘণ্টামানৰ পাছত পাচন তন্ত্ৰৰ জৰিয়তে প্ৰয়োজনীয়খিনি ভিতৰত থাকিব, শক্তি হ'ব শৰীৰটো, হাত ভৰি চকু কাণ নাক মুখত, অলপ সময়ৰ বাবে অদৰকাৰীখিনি আকৌ পায়ুৱেদি মূত্ৰাশয়েদি ওলাই গুচি যাব, আকৌ হাত দুখন যেতিয়া দুৰ্বল হৈ পৰে, তেতিয়া আকৌ শৰীৰটোত আমি শক্তিৰ বাবে অন্ন ভৰাই দিব লগা হয়। এই প্ৰক্ৰিয়াটো 2 ঘণ্টা 3 ঘণ্টাৰ মূৰে মূৰে চলিয়ে থাকে। ভক্তি তেনেকুৱা ক্ষণস্থায়ী বস্তু নহয়। আৰু ভক্তিৰ শ্ৰেষ্ঠত্ব তোমাক আমি প্ৰকাশ কৰিবলৈ আগবাঢ়িছো। মা তুমি শুনা। অসূয়া এৰিয়া অন্য অন্যে প্ৰীতি ভাৱে, মূৰ নাম গুণক সদায়ে মাত্ৰ গাৱে, সাজুৰ্য মুখক মূৰ ইচ্ছা নকৰয়, বিৰল ভকতি মাতৃয়াৰাকে কহয়। মা, ইয়াৰ নামটো হ'ল বিৰল ভকতি। কেনেকৈ লাভ হয়? এজনে অন্যজনৰ প্ৰতি অসূয়া অন্যায় এই ভাৱনাবিলাক এৰি
প্ৰীতিভাৱে প্ৰেমপূৰ্ণভাৱে মোৰ গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰি ইজনে সিজনক মৰম স্নেহেৰে আদৰ শুশ্ৰূষা সন্মান আগবঢ়াই দিয়ে আৰু তাৰ বাবে নিবিচাৰে কি হাজুৰ্য মুখ্যক মূৰ ইচ্ছা নকৰয়। মানে হাজুৰ্য এক পদ মুক্তি, সেই পদৰ অৰ্থ হ'ল ভগৱন্তৰ যিমান শকতি, ভগৱন্তৰ চিন্তা কৰিলে ভক্তজনে সিমান শক্তিৰ অধিকাৰী হৈ যাব পাৰে। মাত্ৰ দুটা বস্তু নাথাকে, সেইটো হ'ল কৌস্তভমণি আৰু শ্ৰীবৎসপান্তি। ভগৱন্তৰ লগত শ্ৰীবৎসপান্তি আৰু কৌস্তভমণি এই দুটা বেছিকে থাকে। ভগৱন্তক সেৱা কৰা ভক্তজনে সেই দুটা বস্তু লাভ কৰিব নোৱাৰে। বাকী ভগৱন্তৰ যিমান শক্তি সিমান শক্তিৰ গৰাকী ভকতজন হৈ যাব পাৰে। কিন্তু মোক ভাল পোৱা ভকতজনে মোৰ পৰা সেইবিলাক নিবিচাৰে। যি ধৰণে আমি কাৰোবাক ভাল পালে তেওঁ বিপদৰ সময়ত গৈ আমি থিয় দিওঁ, তাত কোনো স্বাৰ্থ নাথাকে। সেই দৰ্শনটো ভাগৱতে কৈছে যে ভগৱন্তক যেতিয়া ভাল পোৱা যায় তেতিয়া ভগৱন্তক ভাল পোৱাৰ বাবে কোনো স্বাৰ্থ আগত ৰখা নাযায়। আৰু ইয়াৰ নামেই হ'ল বিৰল ভকতি মাতৃ আৰাকে কহয়। এনেকৈ পদে প্ৰকাশ কৰিলে তাৰ পাছত আমাক সিদ্ধান্ত দিছে, এৰাম এতেকে মুখ্যক যদি ইচ্ছা নকৰয় প্ৰভু পুনু ভকতিয়ে তাক মিলাৱয়। যদি মোৰ ভক্তই মোৰ পৰা সেই 5 প্ৰকাৰ পদ নিবিচাৰেও তথাপিও ভক্তিয়ে কিন্তু তাক এৰি নিদিয়ে। আকৌ পদবিলাক তাৰ পাছে পাছে ঘূৰি ফুৰে, পদবিলাকে তেওঁক এৰি নিদিয়ে। অৰ্থাৎ মই তোমাক বেয়া পাওঁ, আমি যে কওঁ তই মোক বেয়া পালি কি হ'ল, মই তোক বেয়া নাই পোৱা নহয়। আমি যে কেতিয়াবা কথা লাগি কৈ দিওঁ, হ'ব দে সি মোক বেয়া পালে কি হ'ব, মই তাক বেয়া নাপাওঁ নহয় কোনোদিন। এই যিটো দৰ্শন আমি বুজি পাওঁ সহজতে, সেই কথাটোকে কৈছে যে মোক ভাল পোৱাজনে পৰম পদৰূপী সাজুৰ্য শালুক্য সামীপ্য সাৰূপ্য আৰু মুখ্য বা নিৰ্বাণ 5 প্ৰকাৰ পদ নিবিচাৰে, কিন্তু পদবিলাকে তেওঁক আকৌ এৰি নিদিয়ে। সেই দৰ্শনটো কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে। যি ধৰণে ঘৰৰ পৰা আজি আমি এই পবিত্ৰ পুণ্য ধামলৈ আহোঁতে খাবলৈ দিবনে নিদিয়ে কোনো ভাবি অহা নাই। আহিছে নি চাহ একাপ মিঠৈ এটাই ভালকৈ খাম, মিঠৈটো দিওঁতে ভাবিছিলে নি ৰসগোল্লা এটা নিদিলে কেলে যোগাৰ কৰিব নোৱাৰিলে নি কমিটিয়ে? এনেকুৱা ভাৱনাবিলাক নাই অহা নহয় মনলৈ। আহিছে জানো? নাই অহা। কিন্তু নাহোঁতেওতো উদ্যোক্তা মণ্ডলীয়ে কৈছেহি আহি, বোলে আই চাহ অকণ ল'লে নে? বোলে নাই লোৱা, আহকচোন আহক চাহ অকণ ল'ব। মাতি নিছে নাই বাৰু? নিছে। কিন্তু ঘৰৰ পৰা ইচ্ছা কৰি নাই অহা কোনো আমি, তাতে গৈ আজি ভালকৈ সাজ খাম পেট ভৰাই। ঠিক এই দৰ্শনটোকে বাস্তৱত বুজি পোৱাৰ লগে লগে ভক্তি মাৰ্গত কপিল প্ৰভুৱে দেৱহূতি মাজত যি আলোচনা হৈ আছে, আলোচনাত এই বিষয়বস্তুটো আহি পৰিছে যে এতেকে মুখ্যক যদি ইচ্ছা নকৰে তবু পুনু ভকতিয়ে তাক মিলাৱয়। মোৰ ভক্তজনে মুখ্য প্ৰাপ্তি ইচ্ছা নকৰিলেও তেওঁক কিন্তু মোৰ পদকেইটাই এৰি নিদিয়া। পদকেইটা পাছে পাছে ঘূৰি ফুৰে তেওঁৰ কৃপাৰ অৰ্থে। অবিদ্যা গুচিলে আনু বিভূতি যতে কওঁ, ভকতৰ পাছে পাছে ফুৰয় প্ৰত্যেক। যদ্যপি তেখম্বে তাক স্পৃহা নকৰয়, তভু পুনু তাক ভকতিয়ে মিলাও। ইচ্ছা নাই ল'বলৈ, তথাপিতো ভকতে তেওঁক সেই ব্যৱস্থাটো অৰ্পণ কৰে, ভকতে সেই ব্যৱস্থাটো পালন কৰে। তাৰ পাছত মাতৃ দেৱহূতিৰ আগত কপিল প্ৰভুৱে কৈছে, স্বৰ্গাদি লোকৰ সম বৈকুণ্ঠ নহয়, তাত মূৰ ভক্ত হ'ব আনন্দে থাকয়। সেই মা তুমি আকৌ নাভাবিবা স্বৰ্গৰ দৰে বৈকুণ্ঠ বুলি। স্বৰ্গত যিখিনি নাই সেই সমস্তখিনি বৈকুণ্ঠত প্ৰকাশমান হৈ আছে। বৈকুণ্ঠ এনে এক স্থান য'ত এটা সূৰ্যৰো প্ৰয়োজন নাই।
কোটি কোটি সূৰ্যৰ সমান পোহৰ আপোনা আপুনি হৈ থাকে, তাত সূৰ্যৰ কোনো কাম নাই, নিজে নিজে পোহৰ হৈ থাকে। এনে এক স্থান য'ত অৱস্থান কৰাৰ লগে লগে এটি জীৱই আনন্দৰ উপৰি আনন্দ, মহা আনন্দ লাভ কৰিব পাৰে, য'ত উপস্থিত হোৱাৰ লগে লগে ভগৱন্তৰ ৰূপটো লাভ হৈ যায়, ভগৱন্তৰ চতুৰ্ভুজ ৰূপ, শংখ চক্ৰ গদা পদ্ম। আৰু এজন ভকত গৈ যেতিয়া বৈকুণ্ঠত উপস্থিত হয়, তৎক্ষণাৎ সেই ভকতজনৰ শাৰীৰিক অৱয়ৱ ভগৱন্তৰ অৱয়ৱৰ লগত হুবহু মিল হৈ যায়। তাৰমানে বৈকুণ্ঠত প্ৰৱেশ হলে এনেকুৱা অনুভৱ হয় চকুৰে দেখিলে যে প্ৰত্যেকজনেই একো একোজন কৃষ্ণ। এতিয়া প্ৰকৃত কৃষ্ণ কোনজন বিচাৰি পাবলৈ টান হৈ যায়। তেনেকুৱা বৈকুণ্ঠৰ ছবি ভাগৱতে আমাক সুন্দৰভাৱে দৰ্শন দিছে। আৰু কীৰ্তন গ্ৰন্থটো বৈকুণ্ঠ বৰ্ণন খুব সুন্দৰভাৱে আপোনাভাৱে নাম প্ৰসংগত আশ্ৰয় কৰেই, গতিকে তাত সুন্দৰভাৱে কথাখিনি উল্লেখিত হৈ আছে। গতিকে মা, তুমি আকৌ নাভাবিবা স্বৰ্গৰ নিচিনা মোৰ বৈকুণ্ঠ বুলি। তাত মোৰ ভক্তসকল আনন্দ মনে থাকে, কিন্তু স্বৰ্গত সেই আনন্দটো কোনোবাই পায়, কোনোবাই নাপায়, কেতিয়াবা পায়, কেতিয়াবা নাপায়। আৰু নৰকৰ কথাটো তোমাক মই কবই নালাগে। যাৰা সৰ্বভাৱে মোক ভজিয়া আচয় কাল চক্ৰে তাসম্বাক নাশন নকৰয়। যিসকলে মোক প্ৰতিটো পল অনুপল প্ৰতি ক্ষণত সৰ্বদাই মোৰ কথা চিন্তা কৰি কৰিহে জীৱন আগবঢ়াই নিয়ে, মনত ৰাখিবা মা, আমাৰ যে আশীৰ্বাদ এভাগ দিয়ে, কাল দুখ, গ্ৰহ দুখ, দৈৱ দুখ, ৰিষ্ট দুখ, জানে স্থানে জলে স্থলে থকা সকলৰো ভগৱন্তই কৃপা কৰক বুলি যে আশীৰ্বাদ এভাগ দিয়ে, শুনিছে না? আশীৰ্বাদ শুনিছে। তাৰমানে সেইবিলাক আশীৰ্বাদ নিদিলেও হ'ব বুলি কৈছে। কেতিয়া? যেতিয়া সৰ্বক্ষণতে কৃষ্ণৰ চিন্তাৰে জীৱন আগবঢ়ায়। এতিয়া আমি সৰ্বক্ষণতে কৃষ্ণৰ চিন্তাৰে আগ নাবাঢ়ো। কোনদিনা কৃষ্ণৰ চিন্তা কৰোঁ? দেউতা মৰিল কাৰণে এবছৰৰ মূৰত বছৰিকীয়া দিনাহে কৃষ্ণৰ চিন্তা কৰোঁ। সেইকাৰণে সেইদিনা গ্ৰহ দুখ কাল দুখ একো বৰ ডাঙৰ কথা নহয়, দিব লাগে। কাৰণ ৩৬৪ দিন যে নেভাবো, কেৱল এদিনহে দেউতা মৰিল কাৰণেহে তাকো ভাবিছো। দেউতা যদি আছে তেতিয়াহ'লে কৃষ্ণ আশ্ৰয় কৰাটো নিবিচাৰো, গতানুগতিক জীৱন চলি থাকিব। তেনেজনৰ কাৰণে ৰছী, তাবিজ, আঙুঠি, পাথৰ এইবিলাক প্ৰয়োজন হয়, এইটো শাস্ত্ৰসন্মত। কিন্তু যিজনে সদায় গুৰু সেৱা কৰে, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। আমাৰ শৰীৰটোত একো নাই, কিন্তু বিয়া কৰাতে আঙুঠি এটা দিছিল, সেইটো গডৰেজৰ ভিতৰতে পৰি আছে নেকি, আইহে জানিব ক'ত আছে। একোকে নাই আমাৰ শৰীৰটোত। কৃষ্ণ নাম ৰাখে হৰি মাৰে কোনে। যদি হৰিয়ে নাৰাখে জৰিয়ে কি ৰাখিব? চিন্তাটো শাস্ত্ৰসন্মতে আমি কৰিব লাগিব। বিচাৰ বিশ্লেষণ নিজৰ নিজৰ। আমি এইটো কোৱা নাই আমাৰ নাই কাৰণে আপোনালোকেও নল'ব, এইটো আকৌ আমি নাই কোৱা। বিচাৰ বিশ্লেষণ প্ৰত্যেকৰে নিজৰ নিজৰ কৰ্মৰ আঁচনি, কৰ্মব্যস্ত জীৱন। গতিকে আমি প্ৰত্যেকেই চিন্তা কৰাটো অতিব প্ৰয়োজন। কিন্তু শাস্ত্ৰই আমাক এই মুহূৰ্তত ক'লে, সেই মা দেৱহূতি, যে যিজনে মোৰ চিন্তাৰে ৰাতিপুৱা সাৰ পায়, যিজনে মোক চিন্তা কৰি ৰাতি বিচনাত পৰে, যিজনে মোক চিন্তা কৰি পানী গিলাচ খায়, যিজনে মোক চিন্তা কৰি সিদ্ধান্ত গ্ৰহণ কৰে, যিজনে মোক চিন্তা নকৰাকৈ কোনো কৰ্ম নকৰে, সেইজনক কালচক্ৰে নাশ কৰিব নোৱাৰে। ইহ পৰ লোক সুখ ভাৰ্যা পুত্ৰ ছয়, সমস্তকে এৰি যিটো মোহোক ভজয়, তাসম্বাক মৃত্যু সন্তে কৰো মই পাৰ, অভক্তৰ কদাচিতো নাহিকে নিস্তাৰ। যেতিয়া অভক্ত হ'ব মানে কৃষ্ণক চিন্তা নকৰে, তেওঁ কোনোদিন নিস্তাৰ নাপায়। কিন্তু যিজনে সদায় মোৰ চিন্তাৰে জীৱন আগবঢ়াব, অৰ্থাৎ সন্তানটি জন্ম হৈছে, কোনো বিধানী ওচৰলৈ গৈ কি নাম ৰাখিম, কোনটো আখৰেৰে তাৰ নামটো ৰাখিম, এইবিলাক চিন্তা নকৰে। কাৰণ তেওঁ শাস্ত্ৰ অধ্যয়ন কৰে, গুৰু সেৱা কৰে। অজামিল উপাখ্যানত পাইছোঁ যে সদায় কনিষ্ঠ পুত্ৰৰ নামটো নাৰায়ণ ৰাখি কেৱল নাৰায়ণ 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 উচ্চাৰণ কৰি থকাৰ বাবে মৃত্যুৰ প্ৰাক মুহূৰ্তত যমদূতে নিবলৈ আহোঁতেও যমদূতক খেদাই বিষ্ণুদূতে অজামিলক লৈ গৈছে। সিদ্ধান্ত দিছে, তুমি কৃষ্ণ বুলি ক'ব নোৱাৰিবও পাৰা, কিন্তু তোমাৰ সন্তানটোক সদায় মাতোতে মাতোতে তোমাৰ বিপদৰ সময়তো সন্তানটোৰ নামটোহে মনলৈ আহিব। গতিকে জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটো জনে কুঁৱৰী টাংক মূৰ বুলি,
হাতে চক্ৰ ধৰি ৰাখিয়া পুৰন্ত হৰি। আমাৰো এতিয়া 8 মহীয়া সন্তান আছে, 8 মাহ সোমাইছে, আৰু সন্তানটিৰ নাম আমি কোনো বিধানীৰ ওচৰলৈ যোৱা নাই, সন্তানটিৰ নাম ৰখা হৈছে শাস্ত্ৰখন মতে। তাৰমানে আমি কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ আপোনাহক ভকতৰ সংগ পাওঁতে কৃষ্ণ নাম হয়তো নোলাবও পাৰে, সেই 8 মহীয়া সন্তানটোৰ কথাটোহে যিহেতু মনলৈ আহিব। আপোনাভাৱে জানে সন্তানটো প্ৰত্যেকৰে মৰমৰ হয়, গতিকে মৰমৰ সন্তানটোৰ নামটো আমি ৰখা হ'ল কৃষ্ণ প্ৰাণ। গতিকে নামটো সন্তানটোৰ নাম অন্ততঃ শাস্ত্ৰই ঈশ্বৰৰ নামেৰে ৰাখিলে সেই নামটো মাতিলেও আমি অজ্ঞানবশত ভক্তিৰ জৰিয়তে ঈশ্বৰ চিন্তা কৰা হয় বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। এতিয়া ঘৰততো আৰু সদায় ভকতৰ সংগ নাপাওঁ, গতিকে 8 মহীয়া সন্তানটোকে কোচত লওঁতে বিচনাত উমলাই থাকোঁতে অন্ততঃ তাৰ নামটোকে মাতি থাকিব পাৰিম কৃষ্ণ কৃষ্ণ বুলি, আৰু তেতিয়া ঈশ্বৰৰ নামেই মতা হৈ থাকিব। গতিকে এইখিনি শাস্ত্ৰই আমাক উপদেশ প্ৰদান কৰিছে। গতিকে চিন্তাটো প্ৰত্যেকৰে নিজৰ নিজৰ, কোনে কেনেকৈ কৰিম। যদি অভক্ত হৈ জীৱন বিপথে পঠিয়াব বিচাৰোঁ সেইটো নিজৰ চিন্তা, যদি ভক্ত হিচাপে ঈশ্বৰৰ কৃপাধন্য হৈ সুখেৰে থাকিব বিচাৰোঁ সেইটো নিজৰ চিন্তা। শাস্ত্ৰই কাকো বাধ্য কৰোঁ